নমস্কাৰ ধুনিয়া হিলছ আপোনালোকৰ বাবে এইযোৰ হ'ব লাইট বেবি পিংকত পিয়ৰ পাটৰ যোৰা হ'ব ইয়াতে গোল্ডেন গুণা কৰি কাপোৰযোৰ সিম্পলত বনাই দিয়া হৈছে আৰু কালাৰটো অকণমান ডিফাৰেন্স আহিছে কাপোৰটোৰ এটো হ'ব ল্যাবৰেটৰী টেষ্টিং আৰু এখন হ'ব মেখেলাখন এই পিয়ৰ পাটৰ যোৰা আপোনালোকে ডিসকাউন্ট কৰি ৰেডি টু ৰেট ল'ব পাৰিব 8425 रुपीसত ধুনিয়াকৈ ল'ব পাৰিব 8425 টকা ৰেডি টু ৰেট কৰি ল'ব পাৰিব আৰু এযোৰ যে খুব মৰম লগা সাদৰখন হ'ব কেঁচা পাটৰ যদি ভালকে দেখুৱাই লওঁ সাদৰখন হ'ব কেঁচা পাটৰ কালাৰটো হ'ব এছ কালাৰ আৰু মেখেলাখন পিয়ৰ পাটত কৰি ধুনিয়াকৈ বনোৱা হৈছে মাজৰ বুটাবোৰ এনেকৈ সৰু সৰুকৈ ধুনিয়াকৈ বনাই দিয়া হৈছে আৰু এখন হ'ব মেখেলাখন এই কাপোৰযোৰ আপোনালোকে ডিসকাউন্ট কৰি ৰেডি টু ৰেট ল'ব পাৰিব 9725 रुपीसত ধুনিয়াকৈ ল'ব পাৰিব আৰু এযোৰো খুব মৰম লগা এযোৰ দীঘলকে মিলে কালাৰটো হ'ব বটল গ্ৰীণ কালাৰ ইয়াতে সিলভাৰ গুণা আৰু কপাৰ গুণা কৰি সেল বৰ্ডাৰত ধুনিয়াকৈ বনাই দিয়া হৈছে মাজে মাজে এনেকৈ সৰু সৰু বিন্দি বুটা এটা এটা কৰি দিয়া হৈছে এই কাপোৰযোৰ আপোনালোকে ডিসকাউন্ট কৰি ল'ব পাৰিব 9725 रुपीसত ধুনিয়াকৈ ল'ব পাৰিব 9725 টকা বটল গ্ৰীণ কালাৰ খুব ধুনিয়াকৈ কৰি দিয়া হৈছে আৰু এযোৰো খুবেই ধুনিয়া হ'ব পিয়ৰ পাটৰ যোৰা হ'ব কালাৰবোৰ কিন্তু অলপ